তাৰমানে বালিপাৰাৰ বানপানীটো বছৰি বছৰি হৈ আছে। এইটো আচলতে এইবাৰ আমি এই বানপানী প্ৰতিৰোধ কৰিবৰ কাৰণে আমাৰ চৰকাৰৰ ফালৰ পৰা এটা ব্যৱস্থা লোৱা হৈছিল। জৰাখাৱৰ নদী খন্দা। জৰাখাৱৰ নদী খননে আজিৰ দিনটোত যেনেধৰণে নদীত পানী আহিছে, এই গোটেই অঞ্চল ডুবি থাকিলেহেঁতেন। এতিয়া হাইৱে ব্লক হোৱা নাই, গাঁৱৰ মানুহ ৰিলিফ কেম্পত থাকিব লগা হোৱা নাই। যে 10% মান মানুহ আজিৰ দিনটোত, আগতে 100% মানুহে ডুবিছিল, এতিয়া 10% মান মানুহৰ অলপ বিপৰ্যয় এটা হৈছে। যে সেইটো নিৰাময় কৰিবৰ কাৰণে কি কৰিব পাৰি, মই যিহেতু ডিলিমিটেশ্যনৰ পিছত এই সমষ্টি অন্তৰ্ভুক্ত হৈছে, ৰাইজৰ লগত মই আছোঁ। যিখিনি নিৰাময় কৰিব পাৰি আৰু বিপদত পৰা মানুহখিনি যিখিনি সহায় কৰিব পাৰি, তাৰ কাৰণে আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা, চৰকাৰৰ ফালৰ পৰা আমি এটা ব্যৱস্থা ল'ম। মুঠত মানুহক আমি বিপদত পৰিবলৈ নিদিওঁ। আৰু লগে লগে এই পানী শুকোৱা, পানী কমাৰ লগে লগে যুদ্ধকালীন প্ৰস্তুতিৰে আমি পানী যাতে নেক্সট আৰু নোসোমায় তাৰ কাৰণে আমি চেষ্টা কৰিম। মুঠত আমি যিটো সংকল্প লৈছিলোঁ যে বানমুক্ত বালিপাৰা কৰিবৰ কাৰণে আমি প্ৰকৃতিৰ লগততো যুঁজা ইমান সহজ নহয়। ওপৰৱালাৰ শুভ দৃষ্টি লাগিব, ৰাইজেও তেনেধৰণে প্ৰাৰ্থনা জনাইছে। মই ভাবোঁ যে যোৱাবাৰতকৈ যিহেতু যথেষ্টখিনি কম মানুহৰ কষ্ট হৈছে, এইখিনিও উপশম কৰিবৰ কাৰণে আমি সকলো প্ৰকাৰে ইয়াত কাম কৰি যাম। মুঠত ৰাইজৰ লগত বিপদৰ মুহূৰ্তত আমি আছোঁ আৰু থাকিম। পানী সোমাইছে দাদা? 2টামানৰ পৰা সোমাইছে। ৰাতি 2টা বজাৰ পৰা ভিতৰত কিমানমান ঘৰ আছে ইয়াত? 50 ঘৰমান দিছে। 50 ঘৰমান আছে। গৰু ছাগলীবিলাক কেনেকৈ ওলালে? গৰু ছাগলী কিছুমানতো গোহালিত আছে, কিছুমান ওলোৱাৰ মাথাউৰিত আছে, নদীৰ কিনাৰত য'ত য'ত আছে তাতে বান্ধিছে কোনোবাই। মথাউৰি ভাঙি গ'ল পুৰা? মথাউৰি ভাঙি গ'ল, জেগাই জেগাই অলপ অলপ আছে, জেগাই জেগাই পুৰা ভাঙি গ'ল। কোন গাঁও হয় এইটো? এইটো দীঘলী বালিজান হয়। জৰাখাৱৰ নদী। জৰাখাৱৰ নদী। আপোনালোকে কি ওখ জেগাত আছে? এই আমি এইখিনিতে ৰেল লাইনত, আমি 2টা বজাৰ পৰা ৰেল লাইনত গৰু ছাগলী লৈ আহিছে ইয়াতে? গৰু ছাগলী ইয়াতে। কিমান আছে তাত পৰিয়াল? কিমানমান আছে? 50 ঘৰ। 50 ঘৰ হৈছে। ঠিক আছে। পানী কিমান সময়ৰ পৰা সোমাইছে? মইতো গম পাইছোঁ 2টা বজাত। ৰাতি 2টা? 2টা বজাৰ পৰা উঠি আছে পানী। এইটো কোন নদীৰ পানী? এইটো জৰাখাৱৰ। জৰাখাৱৰ পানীটো কি মাথাউৰি ভাঙিছে? এইফালে পুৰা ভাঙি দিছে তুমি, এই ঘৰখিনি এইফালে। ইয়াত কিমান মানুহ আছে? 50 ঘৰ হ'ব। 50 ঘৰ হ'ব। কি গাঁও এখন? এইটোতো দীঘলী গাঁৱই পৰে। দীঘলী গাঁও পৰে। হেৰি কি বুলি কয়, ভিতৰত গৰু ছাগলীবিলাক কেনেকৈ পাৰ কৰিছে? এইটো পানী অলপ কমা আছিলে যে তেতিয়া মই গৰুবিলাক পাৰ কৰিছোঁ। বেছি পানী হৈ গ'ল, ছাগলী ঘৰতে আছে, কেনেকৈ পাৰ কৰিম?